দৰ্শকসকললৈ লৈ আহিছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱা 7:15 দিল্লীৰ পৰা পুনে ৰাওনা হ'ব চাবুৱালৈ চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোদী মৰাণৰ এয়াৰ শ্ব'ত অংশ ল'ব প্ৰধানমন্ত্ৰী গৰাকীয়ে দৰ্শকৰ বাবে লৈ আহিছো সবিশেষ কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱা 7:15 দিল্লীৰ পৰা পুনে যাব চাবুৱালৈ 9:50 চাবুৱাৰ এয়াৰফিল্ডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোদী মৰাণত এয়াৰ শ্ব'ত অংশ ল'ব মোদীয়ে দিনৰ 1 বজাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব IIM গুৱাহাটী বঙাইস্থিত অস্থায়ী কেম্পাছ গুৱাহাটীৰ বাবে অতিৰিক্ত 100খন ইলেক্ট্ৰিক বাছ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰবাৰ দৰ্শকসকলক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰ কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱা 7:15 দিল্লীৰ পৰা পুনে যাব চাবুৱালৈ চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মৰাণত এয়াৰ শ্ব'ত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে দিনৰ 1 বজাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব লগতে IIM গুৱাহাটী বঙাইস্থিত অস্থায়ী কেম্পাছ গুৱাহাটীৰ বাবে অতিৰিক্ত 100খনৰো অধিক ইলেক্ট্ৰিক বাছ মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে